Tecnologia. Tecnologia. So hello friends, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো বৰ্তমান ভাল আৰু মই চকত জানেনে আজি একদম চব ফালে খুনালি ধান গোল্ডেন কালাৰ হৈ গ'ল মানে বড়ো খেতি যি কেইদিনমান আগত খেতি কৰিছিল কালাৰ হৈ আছিল প্ৰথম ৰুটে একদম সেউজীয়া আৰু এতিয়া হৈ গ'ল চাওক পিছফালে কি ধুনীয়া গোল্ডেন কালাৰ আৰু এই ধানবোৰ মানে পুৰা কাটি আছে মেচিনৰ দ্বাৰা মানে আগতে মানুহে কাটিছিল এতিয়া মেচিনেদি কাটি দিয়ে মানে একদম টেকন'লজিয়ে কয় যে টেকন'লজিয়ে বস্তুটো পুৰা পপুলাৰ হৈ গ'ল আৰু আজি মানে চাম কেনেকুৱা ধানটো কাটে তো মানে এটা মেচিনৰ ইমান কামাল যে গোটেই ধান পুৰা মানে 10 মিনিটত 1 বিঘা মাটি চেছ কৰি দিয়ে পুৰা আৰু 5 মিনিটত চাওক গোটেইখিনি মানে যিটো মানে আঢ়ৈ বিঘা মাটি তাৰ আধা সম্পূৰ্ণ কমপ্লিট আৰু ই আহি পেলাই মোৰ পিছে পথাৰৰ মাজত আৰু আমি আছোঁ এইটো ড্ৰেইনত তো কেনেকুৱা মেচিনটোৱে ধান কাটে গোটেইখিনি দেখাম আপোনালোকে চাগে বহুতে দেখিছে মানে মই আজি ফাৰ্ষ্ট টাইম দেখিলোঁ এনেকৈ ধান কাটা মেচিনটো মানে বহুত বেছি মানে ভাল মানে আগতে মানুহে গোটেই কষ্ট কৰিব লাগে এতিয়া মানে পুৰা এটা মেচিনে গোটেই কাটি একদম পুৰা চাফা কৰি দিয়ে একদম পুৰা কাটি তো চাই থাকক ভিডিঅ'টোকে ক'ল মানে চাওক ধানবোৰ মানে ধুনীয়াকৈ কাটেই মেচিনৰ যিখিনি আগ সেইটো কাটি মানে এটা টেংকি এটা আছে টেংকিত মানে ধানখিনি সোমাই থাকে আৰু যিখিনি আমি খেৰ বুলি কওঁ সেইখিনি মানে এই পিছফালেদি ওলাই আহি আছে এনেকৈ মানে ধানখিনি কাটি থাকে তাৰপিছত যেতিয়া ফুল হৈ যায় মানে এটা ছিগনেল দিয়ে চাওক অলপ দেখা পাইছে হালধীয়া ব্লিংক কৰি আছে তো এই ছিগনেলটো দি আৰু এনেকৈ আহি যায় আৰু মানে এজন মানুহৰ কাৰণে যথেষ্ট এজন মানুহে চলাব লাগে আৰু চাকা পোচা যিটো ফকলেনৰ চাকা সেয়া লগাই দিছে যিটো পথাৰ বোকা মাটি চবতে চলিব লাগিব গতিকে এনেদৰে যাব আৰু চাওক মানে একদম পূৰা মেইন ঠাইত যায় নমাই থৈ আহিবগৈ মানে ধান আনলোড হৈ গ'ল আকৌ এতিয়া গৈ আছে ধানখিনি কাটিব মানে বেছি টাইমে নালাগিল ধান আনিলে কাটিলে একদম পূৰা জাগাত আনিলে আগতেতো মানুহে পূৰা কাটি কঢ়িয়াব লাগে তো এনেকুৱা কৰিব লাগে বৰ্তমান চাওক টেকন'লজিয়ে ইমান পাৱাৰ যে মানে ধানটো পূৰা কাটি একদম জাগাত আনি দিছে মানে চাওক আগতে মানে যিহেতু ধান কাটোতে বহুত টাইম লাগিছিল মানে বেছি ধান হ'লে 5, 6, 10 দিন লাগি যায় কিন্তু এই মেচিনটো তাৰ বিঘা চিষ্টেমত খুব বেছি 1 বিঘা মাটিত 10 মিনিট লাগিব 10 মিনিট সময়ত মানে ধান কাটি পূৰা চাফা কৰি দিব য'ত নেকি আগৰ দিনৰ মানুহে কাটিছিল ধান আৰু পূৰা 2, 3, 4 দিন এনেকুৱা লাগি যায় ধান কাটোতে কিন্তু এতিয়া মানে টেকন'লজিৰ দ্বাৰা একদম বেছি দিন নালাগে অলপতে মানে কাটি শেষ কৰি দিয়ে কিন্তু এই মেচিনটোৰ দ্বাৰা বহুতো উপকৃত হৈছে মানে অলপ মানুহৰ যিটো দৈনিক পৰিশ্ৰম হ'ব লাগে সেই পৰিশ্ৰমটো টোটেলি কমি গৈছে বুলি ক'ব লাগিব কাৰণ মেচিনৰ দ্বাৰা ধান কাটাৰ লগতে মানুহৰ দৈনিক পৰিশ্ৰমটো যিটো থাকে সেইটো কমি যায় আৰু এনেকুৱাই আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকে ধান কিহেৰে কাটিলে জনাব মানুহেৰে কাটিলে নে মেচিনেৰে কাটিলে তো জনাব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' লগ পাম বুলি আশা কৰিলোঁ তো থেংক ইউ অল